নমস্কাৰ। ধাৰাবাহিক ৰামায়ণ পাঠৰ ষষ্ঠ বিংশ অধ্যায়। আজিৰ অধ্যায় ভৰতৰ প্ৰতি সন্দেহ। বিয়াধৰ ৰজা গুহই গংগা নদীৰ ইপাৰলৈ চাই দেখিলে তাত বহু মানুহৰ উখল মাখল লাগিছে। এনে ঘটনা সচৰাচৰ নহয়। এটা ডাঙৰ সৈন্য বাহিনীয়ে তাত ছাউনি পাতিছে। তেওঁ নিজৰ অঙহী বঙহী মানুহলৈ আঙুলিয়াই ক'লে, সৌজনা কোন? তেওঁ ইমান সৈন্য সামন্ত লৈ নদীৰ পাৰ হবলৈ কিয় আগবাঢ়ি আহিছে? পতাকা দেখিলে বুজা যায় যে তেওঁ কৈকেয়ীৰ পুতেক ভৰত আৰু সৌৱা তেওঁ সৈন্যবাহিনী। হয়, ৰথৰ ওপৰত পতাকাখন মই মনিব পাৰিছোঁ আৰু পতাকাত গছৰ ছবিও দেখা পাইছোঁ। এইখন নিশ্চয় অযোধ্যা ৰজাৰ পতাকা। ৰামৰ বৈৰী ভৰতে এতিয়া অযোধ্যাৰ ৰজা নহয়নে? অন্যায়ভাৱে কৈকেয়ীৰ সহায়ত ৰাজ্য কাঢ়ি লৈ ভৰতে ৰামৰ পিছ লৈছে। ৰামক বধ কৰাটোৱেই অভিপ্ৰায়। আমাৰ সৈন্য সামন্ত যুঁজাৰু আত্মীয় স্বজন একেলগ হোৱা আৰু নৈ পাৰত তেওঁলোক সাজু হওক। নাওবিলাক গোটোৱা আৰু তাত যুঁজাৰুসকলক তুলি দিয়া। আমি ইয়াৰে পৰা ৰৈ চাওঁ। যদি নৱাগতসকল ৰামৰ মিত্ৰ হয় তেন্তে তেওঁলোকক নৈ পাৰ হ'বলৈ সহায় কৰিম, কিন্তু যদি তেওঁলোক ৰামৰ বৈৰী হয় তেন্তে তেওঁলোকক গংগা নদীৰ পাৰ হ'বলৈ বাধা দিম। এইদৰে আয়োজন কৰি পূৰ্বৰ প্ৰথা অনুযায়ী গুহই উপহাৰ দ্ৰব্য লগত লৈ নাৱত উঠি ভৰতক সাক্ষাৎ কৰিবলৈ আগবাঢ়ি গ'ল। সিপাৰত একে সময়তে সুমন্তই ভৰতক এইদৰে কৈছিল, চাওকচোন, বিয়াধৰ ৰজা ৰামৰ অনুগত মিত্ৰ গুহই সদল বলে আমাক আদৰিবলৈ আহিছে। তেওঁৱেই এই অঞ্চলৰ অধিপতি। তেওঁ আৰু তেওঁৰ আত্মীয়বৰ্গ এই অৰণ্যৰ প্ৰতিটো চুক কোণৰ লগত সুপৰিচিত। তেওঁলোকে আমাক ৰাম থকা ঠাইৰ সন্ধান দিব পাৰিব আৰু নিৰাপদে আমাৰ বেগেৰে সেই ঠাইলৈ লৈ যাব পাৰিব। ইতিমধ্যে গুহই নদী পাৰ হৈ ভৰতৰ ওচৰলৈ গৈ প্ৰণাম কৰিলে আৰু ক'লে, আপোনাৰ অপ্ৰত্যাশিত আগমনত আমি বিস্মিত হৈছোঁ যদিও আপুনি মোৰ যথাসৰ্বস্ব আপোনাৰ বুলি গণ্য কৰিব পাৰে আৰু মোক আদেশ দিব পাৰে। আপোনাক আৰু আপোনাৰ সেনাবাহিনীক আদৰিবলৈ আৰু অভ্যৰ্থনা জনাবলৈ পাই মই ধন্য মানিছোঁ। ভৰতে উত্তৰ দিলে, ভাতৃবন্ধু, ইমান ডাঙৰ সেনাবাহিনীক আতিথ্য যচাৰ আপোনাৰ পৰম দয়াৰ চিন। ভৰদ্বাজৰ আশ্ৰমলৈ আমি যাব খুজিছোঁ। আমি পথ চিনি নাপাওঁ। এই নদীও পাৰ হ'ব লাগে। গুহই কৰজোৰ কৰি শিৰ দোৱাই ক'লে, মই আৰু মোৰ ভৃত্যসকল আপোনাক লগত গৈ পথ প্ৰদৰ্শক হ'বলৈ প্ৰস্তুত হৈ আছোঁ। কিন্তু মোক ক্ষমা কৰিব। আপোনাৰ বিৰাট সৈন্যবাহিনী দেখি মোৰ মনত সন্দেহ উপজিছে। আপোনাৰ বাৰু ৰামৰ প্ৰতি বৈৰী ভাৱ নাইনে? এই কথা শুনি ভৰতে অন্তৰত আঘাত পালে। তেওঁৰ হৃদয় গ্ৰীষ্মকালৰ আকাশৰ দৰে নিৰ্মল আৰু পবিত্ৰ। ভৰতে উত্তৰ দিলে, হাই, ইয়াতকৈ মোৰ পক্ষে কি লাজৰ কথা হ'ব পাৰে? দাদাৰ প্ৰিয়জনে মোক কেনেকৈ ভয় আৰু সন্দেহৰ চকুৰে চায়। গুহই মনত কোনো সংশয় নাৰাখিবা। ৰামচন্দ্ৰ মোৰ এতিয়া পিতৃগুৰু। তেওঁ মোৰ মৃত পিতাৰ স্থান অধিকাৰ কৰিছে। মই তেওঁক অযোধ্যালৈ ওলোটাই নিবলৈহে আহিছোঁ। মই অংগীকাৰ কৰি কৈছোঁ, মোৰ আন অভিপ্ৰায় নাই। ভৰতৰ মুখত গভীৰ ভাতৃপ্ৰেমৰ চিন আৰু অতীতৰ ঘটনা ক্লেশ বিৰিঙি পৰা দেখি গুহৰ মনত ৰং লাগিল। তেওঁ ক'লে, হে দেৱ, এই জগতত আপোনাৰ সমান ত্যাগী কোন হ'ব পাৰে? আপোনাৰ বাহিৰে কোনে অযাচিতে লাভ কৰা সম্পদ আৰু ক্ষমতা এনেকৈ পৰিত্যাগ কৰিব পাৰে? আপোনাৰ সুখ্যাতি অনন্ত কাললৈ ৰৈ বৈ যাব। বিয়াধৰ ৰজাই ভৰতৰ সেনাবাহিনীক যাৱতীয় প্ৰয়োজনীয় বস্তু যতনাই দিলে। গৃহস্থ আৰু অতিথিসকলে ৰাতিটোৰ কাৰণে বিশ্ৰাম ল'লে।
গুহক লগ পোৱাৰ পৰা ভৰতৰ সুখ আগতকৈ গধুৰ হ'ল। ভৰতৰ হৃদয় পবিত্ৰ। তেওঁ হুমুনিয়াহ কাঢ়ি ক'লে, হাই, শেষত এনেহে হ'ল। অনিদ্ৰাত তেওঁ মাটিত লুটি বাগৰ মাৰি পৰি ৰ'ল। কলংকই তেওঁক মেঘৰ দৰে ছাতি ধৰিলে। আনহাতে বিয়োগ আৰু ৰামৰ পৰা বিচ্ছেদ এই সকলো চিন্তাই মোৰ শৰীৰ দগ্ধ কৰিলে। গুহই তেওঁক আশ্বাসবাণী শুনালে আৰু সান্তনা দিবলৈ যত্ন কৰিলে। ভৰত আৰু গুহৰ মিলন আৰু তেওঁলোকৰ মাজত দুখৰ অংশ গ্ৰহণৰ আখ্যানটো আলোৱাৰ বৈষ্ণৱ আৰু অন্যান্য ভক্তসকলৰ মাজত প্ৰীতিৰ বিষয়। ভৰতে সুধিলে, দাদাই ইয়াত কি আহাৰ খাইছিল? তেওঁ কোনখিনি ঠাইত বহিছিল? তেওঁ ক'ত শুইছিল? তেওঁ কি কৈছিল? তেওঁ ইয়াত কি কৰিছিল? গুহই প্ৰত্যেক প্ৰশ্নৰে মৰম লগা উত্তৰ দি গ'ল আৰু ৰাম হোৱাৰ ঠাইডোখৰ আঙুলিয়াই দেখুৱালে। গুহক যেতিয়া লক্ষ্মণ ক'ত শুইছিল বুলি সুধিলে, গুহই উত্তৰ দিলে, লক্ষ্মণে এনেকৈ কৈছিল, দাদা আৰু বৌ সুদা মাটিত শুই থাকোঁতে মই কেনেকৈ টোপনি যাম? লক্ষ্মণে চকুপানী টুকিলে আৰু মোৰ নিচিনাকৈ গোটেই নিশা হাতত ধনু লৈ পহৰা দি উজাগৰে কটালে। এই দৃশ্য মনত অংকিত কৰাৰ লগে লগে ভৰতৰ শোক অসহ্য হৈ পৰিল। তেওঁ ৰাম সীতা শোৱা ঠাইখিনিৰ ওচৰলৈ গৈ চালে আৰু উচুপি থকা মহিষীসকলকো আঙুলিয়াই দেখুৱালে। ভৰতে গুহক সুধিলে, দাদাহঁতে কি আহাৰ কৰিলে? গুহই উত্তৰ দিলে, তেওঁলোকে সেই ৰাতি উপবাস কৰিলে। লক্ষ্মণে নৈৰ পৰা পানী আনিলে। ৰামে পানী পি খালে আৰু বাকীখিনি লক্ষ্মণক খাবলৈ দিলে। মই আহাৰ আনি দিলোঁ, কিন্তু তেওঁলোকে হাতেৰেই নুচুলে আৰু সেইদৰে উভতাই দিলে। পিছদিনা ৰাতিপুৱা তেওঁলোকে মূৰত জটা বান্ধি অৰণ্যত প্ৰৱেশ কৰিলে। ৰামক লগ ধৰিবলৈ আৰু তেওঁক ওলোটাই আনিবলৈ সংকল্প কৰি ভৰতে শোকৰ পৰা যি অলপ সান্তনা পাইছিল, গুহৰ লগত কথা পাতি আৰু দৃশ্যাৱলী দেখি তেওঁ পুনৰ সুখ অনুভৱ কৰিলে। ভৰতে এতিয়া সান্তনা নোপোৱা হ'ল। তেওঁ বিলাপ কৰিলে, দাদা, মোৰ কাৰণে তুমি ঘাঁহনিৰ ওপৰত শুলা। সেই ঠাইখন মই দেখিও আজি জীয়াই আছোঁ। ইয়াৰ ওপৰতে তেওঁলোকে মোক মুকুট পিন্ধাবলৈ কয়। তাৰ পিছত তেওঁ নিজকে নিজে ক'লে, যেনে তেনে মই দাদাক ওলোটাই আনি সিংহাসনত বহুৱাম। তেওঁ যদি ব্ৰত পৰিপূৰ্ণ কৰিবলৈ তথাপিও ইচ্ছা কৰে, তেন্তে মই 14 বছৰ তেওঁৰ লগ হৈ বনবাস কাটিম। তেওঁ নিশ্চয় মান্তি হ'ব। এইটোৱে শুদ্ধ আৰু উচিত ব্যৱস্থা। এইদৰে কৈ তেওঁ স্থিৰ। পিছদিনা প্ৰত্যুষতে ভৰতে শত্ৰুঘ্নক টোপনিৰ পৰা জগাই ক'লে, ই কি তুমি এতিয়াও শুই আছা? ৰাতি পুৱাল, সৈন্যবাহিনী নৈ পাৰ হ'ব লাগিব। শীঘ্ৰে গুহক মাতি পঠিওৱা আৰু যাত্ৰাৰ আয়োজন কৰা। শত্ৰুঘ্নই উত্তৰ দিলে, দাদা, মোৰ টোপনি অহা নাই। তোমাৰ দৰে গোটেই নিশাটো দাদা ৰামচন্দ্ৰৰ চিন্তাত কটাইছোঁ। তেওঁলোকে কথা পাতি থাকোঁতেই গুহই আহি প্ৰণিপাত কৰিলে আৰু বহুত নাও গোটাই থৈছে বুলি সম্বাদ দিলে। তেওঁলোকে মালবস্তু আৰু সৈন্য সামন্ত নাৱত উঠাই দিলে। বোজাই নাওখনি বহল নৈ পাৰ হৈ গ'ল। নৈ পাৰ হওঁতে এনে উখল মাখল লাগিছিল যেন কিবা ডাঙৰ উৎসৱহে হৈছে। ভৰতৰ মনত কিমান বেজাৰ মানুহে নুবুজিলে। তেওঁলোকে ভাবিছে, ভৰত নিজেই গৈছে যেতিয়া ৰাম নিশ্চয় উলটি আহিব। তেওঁলোকো উলহ মালহে আগবাঢ়িল। ৰাম তেওঁবিলাকৰ মাজলৈ আহি ৰজা হ'ব আৰু দুঃস্বপ্নৰ দৰে তেওঁবিলাকৰ শোক আঁতৰাই পেলাব। এই চিন্তাই তেওঁলোকক প্ৰফুল্লিত কৰিলে। তেওঁলোক ভদ্ৰাজৰ আশ্ৰমত উপস্থিত হ'লগৈ। বশিষ্ঠক দেখা পাই ভৰদ্বাজ আসনৰ পৰা উঠিল আৰু সুপ্ৰসিদ্ধ অতিথিক আদৰি আনিবলৈ আগবাঢ়ি গ'ল। ঋষিয়ে অভ্যাগতৰ কাৰণে পদয়জ্ঞ আনিবলৈ শিষ্যবৰ্গক আদেশ দিলে। ভৰতে বিনীতভাৱে ভৰদ্বাজক প্ৰণিপাত জনালে।
তেওঁক চিনিব পাৰি ঋষিয়ে ৰাজযোগ্য সন্মান প্ৰদৰ্শন কৰিলে আৰু কুশল বাৰ্তা সুধিলে। তেওঁ ইচ্ছা কৰিয়ে দশৰথৰ শোকাবহ অদৃশ্যৰ কথা উল্লেখ নকৰিলে। ভৰদ্বাজে কুশল মংগলৰ বাতৰি সোধাৰ পাছত ভৰতক সুধিলে, তুমি ৰাজকীয় কৰ্তব্য অৱহেলা কৰি ইয়াত উপস্থিত হলা কিয়? তুমি অযোধ্যাত থাকিব নালাগে জানো? যুৱতী ভাৰ্যাৰ কথা শুনি দশৰথে ৰামক 14 বছৰ বনবাস দিলে। ৰামে ভায়েক আৰু সীতাক লগত লৈ মহানগৰ পৰিত্যাগ কৰিলে। তোমাৰ পথ এতিয়াও নিষ্কণ্টক বুলি অনুভৱ কৰা নাইনে? তুমি দশৰথৰ পৰিকল্পনাৰ সম্পূৰ্ণ কৰিবলৈ আৰু তেওঁৰ প্ৰতিশ্ৰুতি দুগুণে দৃঢ় কৰিবলৈ আহিছা নেকি? এই কথা শুনি ভৰতে কান্দি পেলালে। চকুলোৰে তেওঁ 2 চকু উপচি পৰিল। তেওঁ মাতবোল প্ৰায় সৰিল। তেওঁ কলে, এনে জীৱনত মৃত্যুৱে শ্ৰেয়। ভৰতে সুধিলে, ভগৱান, আপুনি মোক কিয় সন্দেহ কৰিছে? মোৰ আয়ে মোক অনুপস্থিত আৰু মোৰ বিনা সন্মতিৰে কৰা কাৰ্যৰ কাৰণে মোক নিন্দা নকৰিব। এতিয়া মই যথাসাধ্যে দাদাক প্ৰভূত দি তেওঁক অযোধ্যালৈ নিবলৈ আহিছোঁ। মোৰ লগত লৈ যাবলৈ আহিছোঁ। অযোধ্যাত দাদাহে ৰাজপাটত উঠিব। গোটেই জীৱন তেওঁৰ ভৃত্য হৈ কটাবলৈ মই সংকল্প কৰিছোঁ। দাদা এতিয়া ক'ত আছে জানিবৰ কাৰণে আপোনাৰ কাষলৈ আহিছোঁ। তেওঁৰ ওচৰলৈ গৈ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ তেওঁক প্ৰাৰ্থনা জনাম। ইমানতো আপুনি মোক সন্দেহৰ চকুৰে চাইছে। ভৰদ্বাজে ক'লে, ভৰত, তোমাৰ প্ৰকৃত উদ্দেশ্য মই জানো। তুমি ৰঘুবংশৰ কুলতিলক। ৰামচন্দ্ৰৰ প্ৰতি তোমাৰ স্নেহ আৰু আনুগত্য প্ৰকাশ কৰাবৰ উদ্দেশ্যেহে তোমাক প্ৰশ্ন কৰিছিলোঁ। ইয়াৰ দ্বাৰাই তোমাৰ খ্যাতি সুপ্ৰতিষ্ঠিত আৰু বিস্তৃত হ'ব মাথোন। তুমি শোক নকৰিবা, যুৱৰাজ চিত্ৰকূটতে আছে। আজি ইয়াতে বিশ্ৰাম কৰা। কালিলৈ তুমি মন্ত্ৰীবৰ্গসহ তালৈ যাবা। আজিৰ কাৰণে আশ্ৰমত মোৰ আতিথ্য গ্ৰহণ কৰি মোক আপ্যায়িত কৰা। ভগৱান, আপোনাৰ স্নেহৰ বাক্যই আমাৰ ভোজনস্বৰূপ। ইয়াৰ উপৰিঞ্চি আমাৰ আৰু কিহৰ প্ৰয়োজন হ'ব পাৰে? ভৰদ্বাজে মিচিকিয়াই হাঁহিলে। তেওঁ বুজিলে যে ভৰতে সৈন্যবাহিনীক খুওৱাৰ গধুৰ ভাৰ এজন দৰিদ্ৰ মুনিৰ ওপৰত দিব নোখোজে। তেওঁ ক'লে, তোমাৰ পদমৰ্যাদা আৰু সাধুতা সন্মান ৰক্ষা কৰি তোমাক মই নিশ্চয় শুশ্ৰূষা কৰিব লাগে। তোমাৰ অনুচৰবৰ্গ আৰু সৈন্যবাহিনীক এৰি থৈ আহিলা কিয়? ভৰতে ক'লে, ঋষি আশ্ৰমলৈ আহোঁতে অনুচৰবৰ্গ আনিব নালাগে। এই প্ৰথা মই অনুকৰণ কৰিছিলোঁ। বিপুল জনতা মোৰ লগত আহিছে। সকলোবিলাক ইয়ালৈ আহিলে আপোনাৰ বৰ অশান্তি হ'ব। ঋষিয়ে ক'লে, একো নহয়, সকলোটিকে ইয়ালৈ মাতি পঠিওৱা। ভৰতে সেইমতে নিৰ্দেশ দিলে। ভৰদ্বাজ প্ৰজ্বলিত হোমাগ্নিৰ ওচৰলৈ গ'ল। মুখখন 3 বাৰ পানীৰে আচমন কৰি মন্ত্ৰপাঠ কৰিলে। বিশ্বকৰ্মা, মায়া, যম, বৰুণ, কুবেৰ, অগ্নি আৰু অন্যান্য দেৱগণক তেওঁ স্মৰণ কৰি ভৰতৰ সমদলটোৰ কাৰণে এটা ডাঙৰ ভোজ প্ৰস্তুত কৰিবলৈ ক'লে। তেতিয়া এটা অলৌকিক ঘটনা ঘটিল। আগৰ দিনত বশিষ্ঠ বিশ্বামিত্ৰক দিয়া ভোজৰ নিচিনা এটা ডাঙৰ ভোজ ভৰদ্বাজ আশ্ৰমত প্ৰস্তুত হ'ল। একমাত্ৰ পাৰ্থক্য হ'ল আজিৰ ভোজত কোনো হাই কাজিয়া বা হুলস্থুল নাছিল। প্ৰত্যেকৰে কাৰণে যথেষ্ট স্থান দিয়া হ'ল। ফুল, চন্দন, আহাৰ, পানী, আনকি কিন্নৰীসকলৰ সংগীত আৰু নৃত্যৰো আয়োজন হ'ল। প্ৰতিদ্বন্দ্বী ৰজাই ইজনে সিজনক দিয়া ভোজতকৈও ভৰদ্বাজ ভোজ অধিক ব্যয়বহুল হ'ল। ঘৰ, ৰথ, ভৃত্য প্ৰভৃতি অকস্মাতে আবিৰ্ভাৱ হ'ল। অতিথিবৰ্গ আপোন পাহৰা হৈ পৰিল। ভৰতৰ সেনাবিলাকে আপ্যায়িত হৈ আনন্দত কোৱাকৈ কৰিলে, আমি দণ্ডকাৰণ্যলৈ নাযাওঁ, অযোধ্যালৈকো আমি উলটি নাযাওঁ। ইয়াতেই আমি সদায় থাকিম। সিহঁতে কেনেকৈ জানিব যে
সিহঁতৰ উপভোগৰ বস্তুবিলাক এদিনৰ কাৰণেহে আৰু পিছদিনাই ৰংগমঞ্চ আৰু জনতাৰ দৰে অন্তৰ্ধান হ'ব। অতিথিবৰ্গ সন্তুষ্ট হৈ টোপনিত লাল-কাল দিলে। পিছদিনা ৰাতিপুৱা ভৰদ্বাজে ভৰতক ক'লে, ইয়াৰ পৰা ২.৫ যোজন দূৰেদি মন্দাকিনী নদী বৈ গৈছে। তাৰ পাৰতে এখন নিৰ্জন বন। বনৰ দক্ষিণত চিত্ৰকূট পৰ্বত। খেলনীয়া পৰ্বতৰ গাত এটা প্ৰজাত তোমাৰ ২ ভাতৃ আৰু সীতাই বাস কৰিছে। তেওঁ এইদৰে কৈ গন্তব্য পথ বুজাই দিলে। তিনিওগৰাকী ৰাণী ঋষিৰ আশীৰ্বাদ ল'বলৈ আগত উপস্থিত হ'ল। ভৰতে পৰিচয় কৰাই ক'লে, এখেত মোৰ বৰ আই, দাদা ৰামচন্দ্ৰৰ মাতৃ। বৰ আই সোঁহাতে তেখেতক ধৰি আছে মাজু আই, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জননী। মাজু আই শোকত আকুল হৈ পৰিছে আৰু গ্ৰীষ্মকালৰ বতাহেৰে লেও সেও কৰা লতাৰ নিচিনাকৈ হালি পৰিছে। আৰু এয়া মোৰ আই, এওঁৱেই আমাৰ অনৰ্থকৰ মূল। এইদৰে কৈ ভৰতে কৈকেয়ীলৈ আঙুলিয়ালে। তিনিওগৰাকী ৰাণীয়ে ঋষিৰ আগত আঁঠু ল'লে। ভৰদ্বাজে ক'লে, তোমাৰ আয়েৰাৰ প্ৰতি কঠোৰ বিচাৰ নকৰিবা। যি ঘটিছে জগতৰ কল্যাণৰ হকেহে। এইদৰে কওঁতে তেওঁৰ কোমল চকুযুৰি কৈকেয়ীৰ ফালে পৰিছিল। মাকহঁতৰ ভৰতে পৰিচয় কৰা কাহিনীটো কম্বনে গুহৰ লগত আগৰে দৃশ্যত দেখুৱাইছে। গুহই ভক্তিভাৱে ৰাণীসকলৰ কথা সুধিছে আৰু ভৰতে ব্যাখ্যা কৰিছে। ভৰদ্বাজে কোৱা মতে ভৰত আৰু তেওঁৰ বৃহৎ সমদলটোৱে অৰণ্যৰ মাজেদি বাট ল'লে। দূৰৰ পৰা তেওঁলোকে চিত্ৰকূট পৰ্বত ৰিণিকি ৰিণিকি দেখিবলৈ পালে। আগবাঢ়ি গলত তেওঁলোকে আকাশলৈ উঠা ধোঁৱা দেখি ৰামৰ প্ৰজাৰ থকা সেই ঠাইৰ সন্ধান পালে। সমদলটোৱে হৰ্ষধ্বনি কৰিলে। অনুচৰসকলক পিছত এৰি থৈ ভৰত লগত সুমন্ত আৰু বশিষ্ঠক লৈ ৰামচন্দ্ৰৰ আশ্ৰমৰ ফালে আগবাঢ়ি গ'ল।